আসসালামাইকুম এণ্ড ভেৰি গুড মৰ্নিং টু অল অফ ইউ। আশা কৰোঁ সকলোৱে ঘৰতে আছে, নিৰাপদে আছে আৰু ভালে আছে। তো ৱেলকাম টু মাই চেনেল ফৰ এইচ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট। তো লকডাউনৰ কাৰণে বা COVID-19ৰ কাৰণে আমি যিটো নৰ্মেল ক্লাছ স্বাভাৱিক যিটো পাঠদান, সেই পাঠদান দিব পৰা নাই চৰকাৰী নীতি নিয়ম অনুসৰি। গতিকে সেইবাবে আমি ই লাৰ্ণিঙৰ সহায় ল'ব লগা হৈছে। তো আজি আমি ই লাৰ্ণিঙৰ হিচাপে প্ৰথম তোমালোকৰ ছাবজেক্টৰ বিষয়বস্তু আলোচনা কৰাৰ আগতে ছাবজেক্ট ৰিলেটেড কিছু শব্দ মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তোমালোকে ইতিমধ্যে মই পৰিচয় দিছোঁ। মোৰ নাম আবু বকৰ সিদ্দিক, ফেকাল্টি অফ কমাৰ্চ, ছাবজেক্ট একাউণ্টেঞ্চি, আজমল কলেজ অফ আৰ্টছ কমাৰ্চ ছায়েন্স খাৰুপেটীয়া। তো মই তোমালোকৰ হিচাপ বিদ্যা, অসমীয়াত কোৱা হিচাপ বিদ্যা আৰু ইংলিছত কোৱা হয় একাউণ্টেঞ্চি, এই পেপাৰটো তোমালোকক মই পঢ়াম বা শিকাম। তো আজি এই ছাবজেক্ট ৰিলেটেড কিছু শব্দ একাউণ্টেঞ্চিৰ এই ছাবজেক্টটোৰ লগত জড়িত কিছু শব্দ ৱৰ্ড বা ইয়াৰ মিনিং সম্পৰ্কে আলোচনা কৰিম। তো তাৰে কেইটামান শব্দ মই বাছি লৈছোঁ। ৱৰ্ড মিনিং যেনে প্ৰথমতে মই লৈছোঁ, তোমালোকে প্ৰত্যেকেই জানা ইন্ট্ৰডাকশ্যন। আৰম্ভণি বা পাতনি, অসমীয়াত কোৱা হয় পাতনি বা আৰম্ভণি। সেইটো তোমালোকে সকলোৱে জানা ইন্ট্ৰডাকশ্যন, কাৰণ তোমালোকে হাইস্কুলতে পাই আহিছা। ক্লাছ 8, 9, 10 বা 7 প্ৰত্যেকটো ছাবজেক্টতে লিখা থাকে ইন্ট্ৰডাকশ্যন, পাতনি। তাৰপিছত মই আলোচনা কৰিব লৈছোঁ একাউণ্টিং। একাউণ্টিং শব্দটোৰ অৰ্থ হৈছে হিচাপ বিদ্যা। হিচাপ বিদ্যা বা ইয়াৰ আৰু এটা শব্দ আছে, অৰ্থ আছে হিচাপ লেখন। ইয়াৰ আৰু এটা অৰ্থ হৈছে হিচাপ লেখন। তাৰপিছত আছে অবজেক্টিভছ। তোমালোকে পাই আহিছা, অবজেক্টিভছ মানে উদ্দেশ্য। উদ্দেশ্য। তাৰপিছত আছে সোর্স মানে উৎস। মানে কাক কয়? ধৰা হ'ল যে ব্ৰহ্মপুত্ৰৰ পানী আমি সকলোৱে জানো, ব্ৰহ্মপুত্ৰ নদীক আমি সকলোৱে চিনি পাওঁ। ব্ৰহ্মপুত্ৰৰ পানী যে প্ৰচুৰ পৰিমাণৰ পানী, সেই বানপানী সৃষ্টি কৰে আমি সকলোৱে জানো। তো ইয়াতে যদি কওঁ যে ব্ৰহ্মপুত্ৰৰ পানীৰ উৎস কি, তেতিয়া আমি জানো ব্ৰহ্মপুত্ৰৰ পানীৰ উৎস হৈছে হিমালয় পৰ্বত। যি হিমালয়ৰ পৰা এটা হ্ৰদ আছে, সেই হ্ৰদৰ পৰা পানীখিনি আহে, সেইটো এটা উৎস। গতিকে তেনেকুৱা উৎস। অৰ্থাৎ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে যেতিয়া ব্যৱসায় আৰম্ভ কৰে, বিভিন্ন সা সম্পত্তি আহিলাসমূহ ক্ৰয়ৰ বাবদ বিত্তৰ প্ৰয়োজন হয়, ফাইনেন্সৰ আৱশ্যক হয়, বিত্ত। তো সেই বিত্ত কি চ'ৰ্চৰ পৰা, অৰ্থাৎ কি উৎসৰ পৰা সংগ্ৰহ কৰা হ'ব, সেইখিনি ব্যৱসায়ীসকলে চিন্তা চৰ্চা কৰি সেই বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা সংগ্ৰহ কৰা, অৰ্থাৎ চ'ৰ্চেছ অফ ফাইনেন্স, বিত্তৰ উৎস সেইটো। আচ্ছা, তাৰপিছত মই তোমালোকক আলোচনা কৰিব লৈছোঁ ইনফৰমেশ্যন, তথ্য। ইনফৰমেশ্যন মানে তথ্য। তথ্য কাক কয়? ধৰা হ'ল তোমালোকে আজমল কলেজত এডমিশ্যন লৈছা, বিভিন্নজনে হয়তো এছএমত লৈছে, কোনোবাই প্ৰাইমত লৈছে, কোনোবাই দীক্ষাত লৈছে, কোনোবাই ৰঞ্জিত শৰ্মাত লৈছে, কোনোবাই ব্ৰিলিয়েণ্টত লৈছে, কোনোবাই খাৰুপেটীয়া কলেজত। এতিয়া যদি মই তোমালোকক সোধোঁ যে 2020-21 এই বিত্তীয় বৰ্ষটোত কিমান ল'ৰা ছোৱালী কমাৰ্চ ষ্ট্ৰীমত বাণিজ্য শাখাত ভৰ্তি হৈছে,
এই তথ্য তোমালোকক মই যদি সংগ্ৰহ কৰিব দিওঁ এই ইনফৰমেশ্যনটো ইয়াৰ সম্পৰ্কে জানিবৰ কাৰণে তেতিয়া হয়তো তোমালোকে কলেজ ৱাইজ ধৰা আজমলত ইমান ষ্টুডেণ্ট, খৰপিটিয়া কলেজত ইমান, এছামত ইমান, প্ৰাইমত ইমান, দীক্ষাত ইমান, ৰঞ্জিত শৰ্মা, ব্ৰিলিয়েণ্ট, এনেকৈ যে তোমালোকে যিখিনি সংগ্ৰহ কৰিলা জানিবৰ বাবে কিমান ষ্টুডেণ্ট কমাৰ্চত ভৰ্তি হৈছে, এইখিনিকে কোৱা হয় তথ্য বুলি কোৱা হয়, ইনফৰমেশ্যন বুলি কোৱা হয়। অৰ্থাৎ এটা ব্যৱসায় প্ৰতিষ্ঠানত যিমান লেনদেন সংঘটিত হয় সেই লেনদেনখিনি হিচাপৰ বহীত লিপিবদ্ধ কৰিব লাগে, কাৰণ ভৱিষ্যতে যেতিয়া প্ৰয়োজন হয় তথ্যখিনি আমাক প্ৰয়োজনীয় চাহিদা অনুযায়ী আমি কামত ব্যৱহাৰ কৰিব পাৰোঁ। সেইবিলাকত একোটা তথ্য বুলি কোৱা হয়। তাৰপিছত আহা ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল। ইণ্টাৰনেল মানে আমি জানো আভ্যন্তৰীণ, আভ্যন্তৰীণ অৰ্থাৎ অন্তৰ্নিহিত ভিতৰত, অৰ্থাৎ এটা ব্যৱসায় প্ৰতিষ্ঠানত যিসকল পক্ষ ব্যৱসায়ৰ তথ্য জানিব বিচাৰে, আমি যাক কওঁ ইণ্টাৰেষ্টেড পাৰ্টিজ অৰ ইউজাৰ্ছ অফ একাউণ্টিং ইনফৰমেশ্যন, হিচাপ বিদ্যাৰ তথ্য জানিব বিচৰা পক্ষবিলাক, সেই পক্ষবিলাকক সাধাৰণতে আমি দুই ধৰণৰ ভাগ কৰিব পাৰোঁ। এটা হৈছে ইণ্টাৰনেল ইণ্টাৰেষ্টেড পাৰ্টিজ আৰু এটা আছে এক্সটাৰ্নেল ইণ্টাৰেষ্টেড পাৰ্টিজ, অৰ্থাৎ এটা আভ্যন্তৰীণ আগ্ৰহী পক্ষ আৰু এটা আছে বাহ্যিক, যাক আমি এক্সটাৰ্নেল বুলি কওঁ। এক্সটাৰ্নেল বাহ্যিক অর্থাৎ বাহিৰা পক্ষ। তো এই যে ব্যৱসায় প্ৰতিষ্ঠানৰ তথ্যসমূহ জানিব বিচাৰি আছে দুটা পক্ষ, এটা ইণ্টাৰনেল, তো ইণ্টাৰনেল আভ্যন্তৰীণ পক্ষবিলাক হৈছে বা তথ্য জানিব বিচৰা আগ্ৰহী পক্ষবিলাক হৈছে যেনে ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক, ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰী, ব্যৱসায় প্ৰতিষ্ঠানৰ মেনেজাৰসকল, মানে শ্বেয়াৰ হোল্ডাৰ, অনাৰ্ছ, ইণ্টাৰেষ্টেড, এইবিলাক হৈছে ইণ্টাৰনেল পাৰ্টিজ। আৰু এক্সটাৰ্নেল পাৰ্টিজ হ'ল বাহ্যিক পক্ষ, যিবিলাক ব্যৱসায়ৰ আভ্যন্তৰীণৰ লগত জড়িত নহয়, যেনে আমি যদি ক'ব বিচাৰোঁ গভৰ্ণমেণ্ট, টেক্স অথৰিটি, কাষ্টমাৰ, ক্ৰেডিটৰ্ছ বা ডেটৰ্ছ, ছাপ্লায়াৰ, ৰিচাৰ্চাৰ, এইবিলাক হৈছে বাহিৰা পক্ষ, যিবিলাক বাহিৰৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ কি কি তথ্য সংগঠিত হৈছে সেইখিনি জানিব বিচাৰে, সেইবোৰ হ'ল এক্সটাৰ্নেল। তো এই কিছুমান পদ একাউণ্টেঞ্চিৰ লগত জড়িত কিছু শব্দ মই যেনেকৈ আলোচনা কৰি আছোঁ, তোমালোকে প্ৰতিটো চেপ্টাৰত এনেকুৱা ধৰণৰ কিছু কিছু ৱৰ্ড পাবা বা ইয়াৰ মিনিং তোমালোকে জানিব লাগিব। নেক্সট মই আলোচনা কৰিব বিচাৰিছোঁ ইউজাৰ। ইউজাৰ ব্যৱহাৰকাৰী, ব্যৱহাৰকাৰী অৰ্থাৎ ইউজাৰ বুলি ক'লে আমি সকলোৱে জানো যিকোনো বস্তু ব্যৱহাৰ কৰোঁতে। এতিয়া ফৰ এক্সাম্পল মই এটা চকটো ব্যৱহাৰ কৰি আছোঁ, আই এম দ্য ইউজাৰ অফ দিছ চক পেঞ্চিল। তোমালোকে মোবাইল ব্যৱহাৰ কৰি আছা, কিতাপ ব্যৱহাৰ কৰি আছা, বা এটা ব্যৱসায় প্ৰতিষ্ঠানত বিভিন্ন তথ্যবিলাক জনাৰ কাৰণে যিবিলাক পক্ষ থাকে সেইবিলাক কোৱা হয় ব্যৱহাৰকাৰী, ইউজাৰ অফ ইনফৰমেশ্যন, তথ্য জনা আগ্ৰহী পক্ষ, এনেকুৱা এইবিলাক ইউজাৰ বুলি কোৱা হয়। তাৰপিছত আছে ধৰা নিড। নিড মানে তোমালোকে জানাই কিজানি, নিড প্ৰয়োজন, আৱশ্যক, প্ৰয়োজন, প্ৰয়োজন বা আৱশ্যক, অৰ্থাৎ এটা ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন। প্ৰথমতে তুমি ইমাজিনেশ্যন কৰিব লাগিব, মানে কল্পনা কৰিব লাগিব যে মই কি ব্যৱসায় আৰম্ভ কৰিম, কোন ঠাইত ব্যৱসায় আৰম্ভ কৰিম, কেনেকুৱা ধৰণৰ ব্যৱসায় আৰম্ভ কৰিম, বিত্ত ক'ৰ পৰা সংগ্ৰহ কৰা হ'ব, ব্যৱসায় প্ৰতিষ্ঠানৰ ঘৰ ভাড়াত লোৱা হ'ব নে নিজে ঘৰটো বনাম, সামগ্ৰী ক'ৰ পৰা যোগান সংগ্ৰহ কৰিম, ক্ৰয় কৰিম, ক'ত সামগ্ৰীসমূহ বিক্ৰী কৰা হ'ব, কেনেকৈ বিক্ৰী কৰা হ'ব ইত্যাদি। এই গোটেইখিনি বস্তু প্ৰয়োজন আছে জনাৰ কাৰণে, আগ্ৰহ আছে, এইবিলাক হৈছে নিড। বা এজন মানুহৰ দৈনন্দিন কি কি বস্তুৰ নিড আছে, যেনে তেওঁ কাপোৰ বস্ত্ৰ লাগিব, খাদ্য লাগিব, বাসস্থান লাগিব, তো এইবিলাক হৈছে এজন মানুহৰ দৈনন্দিন মানে মিনিমাম যিটো নিডছ, এনেকুৱা নিড, প্ৰয়োজন। তাৰপিছত আহা কেৰেক্টাৰ। কেৰেক্টাৰ
ক্যারেক্টার মানে বৈশিষ্ট্য। তো বৈশিষ্ট্য কি, যে যার ওপৰত বেছ কৰি কোনো বস্তু বা তেনেকুৱা ধৰণৰ কোনো বস্তু হওক, সলিড হওক, লিকুইড হওক, লিভিং হওক, নন লিভিং হওক, মেটেৰিয়েল হওক, যাক আমি চিনাক্তকৰণ কৰিব পাৰোঁ, যাৰ বিষয়ে আমি অনুমান কৰিব পাৰোঁ, যাক আমি চিনাক্তকৰণ কৰিব পাৰোঁ, যাৰ জৰিয়তে, যি গুণৰ জৰিয়তে, সেইবিলাকে হৈছে বৈশিষ্ট্য। এতিয়া যদি মই কওঁ, এটা এক্সাম্পল দিওঁ তোমালোকক, যে হাতীৰ বিষয়ে তোমালোকে আলোচনা কৰা, তো হাতীৰ বৈশিষ্ট্য তোমালোকে কি ক'বা, যে এটা ডাঙৰ প্ৰাণী, ইয়াৰ ডাঙৰ এটা কি আছে, সুৰ আছে, ইয়াৰ কাণ দুটা প্ৰকাণ্ড ডাঙৰ, অথচ চকু দুটা সৰু, সি চাৰিটা ঠেং আছে। তো এই যে ইয়াৰ এই যিটো বৈশিষ্ট্য, ঠিক তেনেকৈ এই যে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়িক বিভিন্ন ধৰণৰ একাউণ্টিঙৰ বৈশিষ্ট্য, হিচাপবিদ্যাৰ বৈশিষ্ট্য, বুক কিপিঙৰ বৈশিষ্ট্য, এনেকুৱা ধৰণৰ তোমালোকে পাই থাকিব। গতিকে এইবিলাক হৈছে বৈশিষ্ট্য, যাৰ জৰিয়তে আমি সেই বিষয়ে এটা সাম্যক জ্ঞান বা ধাৰণা আমি ল'ব পাৰোঁ। ৰিলায়েবিলিটি, ৰিলায়েবিলিটি ৰিলায়েবিলিটি হৈছে মানে নিৰ্ভৰযোগ্যতা, নিৰ্ভৰযোগ্য, যাৰ ওপৰত আমি নিৰ্ভৰ কৰিব পাৰোঁ, বিশ্বাস কৰিব পাৰোঁ। এতিয়া ধৰা মই যদি কওঁ যে তোমালোকে আজমল কলেজত এডমিশ্যন লৈছা, বাণিজ্য শাখাত, কিছুমানে কলা শাখাত, কিছুমানে বিজ্ঞান শাখাত। কিয় লৈছা? তোমালোকে এই কলেজখনৰ যিটো এডমিনিষ্ট্ৰেশ্যন, প্ৰশাসনিক ব্যৱস্থা, টিচিং মেথড, যিটো টিচিং ষ্টাফ, গোটেইখিনিৰ ওপৰত আজমল ফাউণ্ডেশ্যনৰ তোমালোকে ৰিলায়েবল হৈছে, অৰ্থাৎ নিৰ্ভৰ কৰিব পাৰিছা। তোমালোকৰ কাৰণে নিৰ্ভৰযোগ্য এটা শিক্ষা প্ৰতিষ্ঠান, যাৰ কাৰণে হয়তো আজমল কলেজ অফ আৰ্টছ, কমাৰ্চ, ছায়েন্স, মৰিয়াম আজমল কলেজ অফ আৰ্টছ এণ্ড ছায়েন্স, খাৰুপেটীয়া তোমালোকে ভৰ্তি কৰিছা, নামভৰ্তি কৰিছা। এইটো নিৰ্ভৰযোগ্য, ৰিলায়েবিলিটি। ব্যৱসায়িক প্ৰতিষ্ঠানত যিমান লেনদেন সংঘটিত হয়, এই তথ্যখিনি সংগ্ৰহ কৰা হয়, আৰু সেই তথ্যখিনি যাতে নিৰ্ভৰযোগ্য তথ্য হয়, অৰ্থাৎ সঁচা হয়, শুদ্ধ হয়, প্ৰকৃত তথ্য হয়, ট্ৰু এণ্ড ফেয়াৰ, কোনো ধৰণৰ পক্ষপাতিত্বমূলক যাতে নহয়, আনফেয়াৰ হ'ব লাগিব, নিৰ্ভৰযোগ্য হ'ব লাগিব। দিছ ইজ এই চেন্সত ব্যৱহাৰ কৰা হয় ৰিলায়েবিলিটি। তেনেকৈ ৰিলিভেন্স, ৰিলিভেন্স প্ৰাসংগিক, প্ৰাসংগিক, ৰিলিভেন্স প্ৰাসংগিক। এতিয়া প্ৰাসংগিক বুলিলে কি বুজি? এতিয়া প্ৰাসংগিক হ'ব এনেকুৱা ধৰণৰ, মই যে এটা এক্সাম্পল দিওঁ, ছাপ'জ তোমালোকক মই এটা কাম দিলোঁ এইচ.এছ. ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট হিচাপে, মই যদি এনেকুৱা ধৰণৰ এটা তথ্য সংগ্ৰহ কৰিব দিওঁ যে কমাৰ্চত যিমান ল'ৰা ছোৱালী এডমিশ্যন হৈছে, মানে মই এটা ডিষ্ট্ৰিক্ট বাছি দিছোঁ যে দৰংগত যিমান কমাৰ্চ থকা কলেজ বা হায়াৰ ছেকেণ্ডেৰী আছে, তাত যিমান ল'ৰা ছোৱালী নামভৰ্তিকৰণ কৰিছে বাণিজ্য শাখাত, মই যদি কওঁ যে ইয়াতে বেংকিং কিমানজন ষ্টুডেণ্টে পঢ়ি আছে, ইকনমিক্স কিমানজন ষ্টুডেণ্টে লৈছে, কমাৰ্চিয়েল এৰিথমেটিক্স কিমানজন ষ্টুডেণ্টে লৈছে, মই এই তথ্য সংগ্ৰহ কৰাৰ কাৰণে তোমালোকক পঠাই দিলোঁ। এতিয়া তোমালোকে সেইটো নকৰি তোমালোকে তথ্য আনি দিলা মোক যে গোটেই দৰং ডিষ্ট্ৰিক্টৰ কমাৰ্চৰ বা বাণিজ্য শাখাত 2000 ল'ৰা এডমিশ্যন হৈছে আৰু 500 ছোৱালী নামভৰ্তিকৰণ কৰিছে। দেখা গ'ল মই দিয়া প্ৰশ্ন আৰু তোমালোকে লৈ অহা তথ্য দুটাৰ মাজত কিন্তু প্ৰাসংগিকতা নাই, অৰ্থাৎ সম্পৰ্ক নাই, বেলেগ বেলেগ। তো প্ৰাসংগিকতা হ'ল যাক যি বিচৰা হৈছে তাৰ লগত ৰিলেটেড হ'ব লাগিব। মই যেনেকুৱা ধৰণৰ বিচাৰিছোঁ, এতিয়া মই বিচাৰিছোঁ বেংকিং কিমান ষ্টুডেণ্টে পঢ়িছে, ইকনমিক্স কিমানজনে লৈছে, কমাৰ্চিয়েল এৰিথমেটিক্স কিমানজনে লৈছে, তাৰ লগত ৰিলেটেড যিমান প্ৰশ্ন আহিব তুমি সেইবিলাক উত্তৰ বিচাৰিব লাগিব। এতিয়া সেইটো বাদ দি যদি তুমি যে নহয় দৰংগত আৰ্টছত কিমান এডমিশ্যন লৈছে, কমাৰ্চত কিমান এডমিশ্যন লৈছে, ছায়েন্সত কিমান এডমিশ্যন লৈছে, সেইটো হৈছে ইৰিভিলেণ্ট, অপ্ৰাসংগিক হ'ব।
প্ৰাসংগিক মানে যিটো যেনেকুৱা ধৰণৰ প্ৰয়োজন সেইমতে তাৰ তথ্য বিচাৰিবা, সেইটো প্ৰাসংগিক, ৰিলেভেণ্ট। এতিয়া আণ্ডাৰষ্টেণ্ডিং বা আণ্ডাৰষ্টেণ্ডেবল এইবিলাক তোমালোক জানা, বোধগম্য। কম্পেয়াৰেটিবিলিটি সেইটো তোমালোক জানা, কম্পেয়াৰ মানে তুলনা কৰা, এটাৰ লগত আৰু এটা তুলনা কৰা। বেচিক মানে যিটো প্ৰয়োজনীয়, প্ৰাথমিক, বেচিক। টাৰ্ম মানে এই শব্দটো ধৰক টাৰ্ম, মই দেখাইছোঁ কিছু টাৰ্ম ইয়াতে যিবিলাক মই লিখি আছোঁ এইবিলাক একো একোটা টাৰ্ম। টাৰ্ম ধৰা এনেকুৱা ধৰণৰ টাৰ্ম মানে পদ, টাৰ্ম মানে পদ। এই যে মই ইতিমধ্যে যিখিনি আলোচনা কৰিলোঁ, তো এইখিনি মই তোমালোকৰ লগত কিছু বেচিক টাৰ্ম বা পদ মই আলোচনা কৰিলোঁ। তো আশা কৰোঁ তোমালোকে সেই টাৰ্ম বা পদখিনি লিখিবা ভিডিঅ' চাই কিনে, আৰু মই হোৱাটছআপত দিমেই এইখিনি, ডেইলি এটা বা দুটাকৈ পেজ দিম, সেইখিনি লিখিবা, মনত ৰাখিবা। তো আজিলৈকে এইখিনিতে মই তোমালোকৰ পৰা বিদায় লৈ আছোঁ। তো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।